নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ দিবলৈ লৈছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী এইবোৰ মহিলাসকলক প্ৰদান কৰিব 15,000 টকাৰ আৰ্থিক সাহায্য। তো কোনবোৰ মহিলাসকলে 15,000 টকা লাভ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত কৃষকসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে কৃষকৰ সন্মান সুনিশ্চিতকৰণ। 2025-26 বিত্তীয় বৰ্ষত 8 লাখ মেট্ৰিক টনেৰে ধান ক্ৰয় অভিলেখ সৃষ্টি। ধান আৰু মাকৈ ক্ৰয়ত প্ৰতি কুইণ্টলত 2,000 টকাৰ টপ আপ ৰেহাইৰ সৈতে ৰাজ্যিক ন্যূনতম সমৰ্থন মূল্য আৰু সৰিয়হ ক্ৰয়ত প্ৰতি কুইণ্টলত 300 টকাৰ টপ আপ ৰেহাই অব্যাহত থাকিব বুলি অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত লিখা আছে দুগ্ধ উৎপাদকসকলক সহায় কৰিবলৈ প্ৰতি লিটাৰত 5 টকাৰ ব্যৱধান পূৰণ সমৰ্থন আঁচনি অব্যাহত থাকিব বুলি অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। 3 নম্বৰত লিখা আছে চাহ বাগিচাৰ গৰ্ভৱতী শ্ৰমিক মহিলালৈ 15,000 টকাৰ আৰ্থিক সহায় অব্যাহত থাকিব। ইয়াৰ দ্বাৰা লাভান্বিত হ'ব প্ৰায় 35,000 গৰাকী মহিলা। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰিব 15,000 টকা। তো 35,000 গৰাকী মহিলাই 15,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনি টকা পাব বিচাৰে সেইসকল মহিলাৰ থাকিব লাগিব এইবোৰ যোগ্যতা। এইবোৰ যোগ্যতা থাকিলেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ধন। তো কি যোগ্যতাৰ প্ৰয়োজন হ'ব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত আপোনালোকৰ থাকিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। তাৰপিছত লিখা আছে অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক, বিবাহ বিচ্ছেদিত মহিলা, বিধৱা মহিলাসকলে অৰুণোদয় আঁচনিত আবেদন কৰিলে টকা পোৱাৰ বাবে যোগ্য। তাৰপিছত কোৱা হৈছে শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলে অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য। তাৰপিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যৰ HIV, থেলেচেমিয়া, হেম'ফেলিয়া, চেৰিবেল পালচি, লেপ্ৰচি আৰু অটিজিম স্পেক্ট্ৰাম আদি বেমাৰত ভুগি আছে সেইসমূহ পৰিয়ালৰ সদস্যও অৰুণোদয় 3.0 আঁচনি টকা পোৱাৰ বাবে যোগ্য। তাৰপিছত কোৱা হৈছে যিসমূহ মানুহৰ থকা কোনো ঘৰ নাই, যিসকল মানুহে বৃদ্ধাশ্ৰমত বসবাস কৰে সেইসকলেও অৰুণোদয় 3.0 আঁচনি টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে অন্য যোজনাৰ হিতাধিকাৰীসকলেও যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰে তেন্তে অৰুণোদয় আঁচনি টকা লাভ কৰিব। এইবোৰ মানুহে অৰুণোদয় আঁচনি টকা পোৱাৰ বাবে যোগ্য। তো আজি ইমানেই, ধন্যবাদ।